গুড মৰ্ণিং সকলোকে ৰাতিপুৱাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত এছিয়াৰ আণ্ডাৰত এতিয়া ক্লাব লেভেলৰ খেলাবিলাক হৈ আছে, চেম্পিয়নশ্বিপ হৈ আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে। আমি 3জন সহপাঠী 2023-ৰ শেষৰ পিনে লেভেল 3rd আম্পায়াৰিঙৰ পৰীক্ষাটো দিছিলোঁ ৰঙিয়া ডিষ্ট্ৰিক্টৰ আণ্ডাৰত, আৰু আমি পাছ কৰিছিলোঁ। বাকী দুজনৰ আজি আম্পায়াৰিং নাই। আজিয়ে প্ৰথম আম্পায়াৰিং মোৰ ডিউজ বলত যিটো এছিয়াৰ আণ্ডাৰত খেলা হ'ব, আজি প্ৰথম আম্পায়াৰিং কৰিম। RDSতে আছে। মই এতিয়া এই ফিল্ডত আহি ইয়াতে ৰখি আছোঁ, কিবা কিবি চাবলগীয়া থাকে সেইখিনি কৰিলোঁ, আৰু বাকী আছে কিছু লগৰ আম্পায়াৰজনৰ লগত বাকীখিনি কৰিম। তেখেত আহিলে খেল 9 বজামানৰ পৰা আৰম্ভ হ'ব। এই কথাটো হ'ল, আম্পায়াৰিং কৰোঁতে বহুত কথা থাকে, শিকিলোঁ এতিয়া এইবিলাক কথা। আমি টিভিত চাওঁতে বহুত কমেণ্ট কৰি থাকোঁ আম্পায়াৰৰ ওপৰত, কিন্তু এতিয়া মই যেতিয়া প্ৰেক্টিকেলি পাইছোঁ ইমান সহজ নহয়। গতিকে আম্পায়াৰজনে ফিল্ডৰ গোটেইখিনি দায়িত্ব ল'ব লাগে। বহুত কথা জনাই নাছিলোঁ, ক্ৰিকেট খেলিছিলোঁ, ক্ৰিকেট চাওঁ, বহুত কথা জানো। আম্পায়াৰৰ ওপৰত বহুত কমেণ্ট দিওঁ, অমুক ভুল হ'ল তমুক ভুল হ'ল। টিভিত চাই কমেণ্ট দিয়াটো একেবাৰে ইজি, কিন্তু এতিয়া নিজে যেতিয়া আম্পায়াৰিং কৰিবলৈ লৈছোঁ, অন ফিল্ড ডিচিশ্যন দিয়া ইমান সহজ কথা নহয়। বহুত কথা ভাবি চিন্তি কৰিব লাগে, আৰু ভুল হোৱাটো স্বাভাৱিক কথা, কিন্তু সেই ভুলবিলাকৰ পৰা বহুত কিবা কানি বেমেজালি হৈ যাব পাৰে। গতিকে আম্পায়াৰজনৰ বহুখিনি দায়িত্ব থাকে। অকল ডিচিশ্যন দিয়া কথাই নহয়, ফিল্ডখনৰ ভিতৰত কি হৈ আছে, কি হৈ থকা নাই, গোটেই দায়িত্বখিনি আম্পায়াৰজনৰ ওপৰতে থাকে। বাকীবিলাকৰ ওপৰত সেই দায়িত্ব নাথাকে। কিবা ভুল ভ্ৰান্তি হ'লে আম্পায়াৰজনৰ ওপৰতহে পৰে। গতিকে শিকিলোঁ। আজি ইয়াতে কৰাৰ আগত মই 2খনমান মেটচ বেলেগ ঠাই এটাত কৰি আহিলোঁ। তাতে কিছু শুধৰণি হৈছে, কিছুমান নজনা কথা আছিল, সেইবিলাক ছিনিয়ৰবিলাকে শুধৰাই দিছে। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আজি ইয়াতে আম্পায়াৰিং কৰিম, আশা কৰোঁ ভালদৰে কৰিব পাৰিম। অলপ ভাবিও আছোঁ কেনেকুৱা হ'ব, কি হ'ব, তেনেকুৱা এটা ভাৱ হৈ আছে। বাৰু যি নহওক, যিমানখিনি পাৰি ভালকৈতো কৰিমেই, কাৰণ লেভেল 3rdতে থাকিম তেনেকুৱা এটা প্লেনিং নাই। আগলৈ আৰু কিবা এটা কৰাৰ লক্ষ্য আছে। লেভেল 2nd পৰীক্ষাটো দিম বুলি ভাবিছোঁ। যিমান পাৰে আগুৱাই যাবলৈ চেষ্টা কৰিম। ইচ্ছাও আছে, এইম এটা আছে। এইটো কাৰণে আপোনালোকেও শুভেচ্ছা দিব, মই যাতে আগুৱাই যাব পাৰোঁ। আশীৰ্বাদ কৰিব ডাঙৰসকলে এনেকুৱাকৈ। আৰু খেল চলি থকাৰ মাজতে পাৰিলে সৰু 2-এটা লেগত থাকিলে অলপমান ভিডিঅ' কৰিম, যিটো সময়ত খেলখন চলি নাথাকে তেনেকুৱাকৈ। আৰু শেষ হোৱাৰ পিছতো অলপ কেনেকুৱা লাগিল আজি আম্পায়াৰিং কৰি, কেনেকুৱা কি হ'ল, সেই কথাখিনি এবাৰ মই ক'বলৈ চেষ্টা কৰিম। এতিয়া খেল আৰম্ভ হোৱা নাই যিহেতু এইখিনি মই ভিডিঅ' কৰি ল'লোঁ। মুঠতে আপোনালোকে এটা কথা জানিব, আম্পায়াৰিং ইমান ইজি নহয়। বাকী খেলৰ কথা মই ইমান নাজানো, বাকী খেলৰো একেই হ'ব, কিন্তু ক্ৰিকেটৰ আম্পায়াৰিঙৰ কথাটো সম্পূৰ্ণ যিহেতু কৰিলোঁ, বহুত টান। গতিকে কমেণ্ট দিছিলোঁ আগতে, এতিয়াৰ পৰা কমেণ্ট নিদিওঁ। টিভিত যেতিয়া খেল হৈ থাকিব কমেণ্ট নিদিওঁ আম্পায়াৰৰ ওপৰত ইমান সোনকালে। ঠিক আছে বাৰু, পিছত আকৌ লগ পাম। টছ হৈ গ'ল, এতিয়া 8:45 খেল আৰম্ভ হ'ব। ফাৰ্ষ্ট ইনিংছ শেষ হ'ল। এতিয়া 11:05 ছেকেণ্ড ইনিংছ আৰম্ভ কৰিম বুলি কৈ দিছোঁ। ফাৰ্ষ্ট ইনিংছটো অল আউট হ'ল। 27 অভাৰ ৰানিং হৈ থাকোঁতে অল আউট হৈ গ'ল। টাৰ্গেটো বহুত কম, 82 ৰানছ। এটা আম্পায়াৰিং কৰোঁতে দুটা বস্তু নতুনকৈ আজি ইউজ কৰিছোঁ, সেই দুটা মই দেখাবলৈ লৈছোঁ। এইটো হ'ল বল কাউণ্টাৰ। আম্পায়াৰে এইটোত অভাৰটোত কেইটা বল গৈছে আৰু কেই অভাৰ গৈছে এইটো ইয়াতে কাউণ্টিং কৰি থাকে। আৰু এটা ৱাকি টকি বুলি বস্তু আছে, মোবাইলৰ নিচিনাই দেখি, আগতে যিবিলাক পুৰণা মোবাইল আছিল সেনেকুৱা টাইপৰে এটা বস্তু ৱাকি টকি। সেইটোৰে আম্পায়াৰ, স্ক'ৰাৰ, আম্পায়াৰ 2জন, লেগ আম্পায়াৰ, ফাৰ্ষ্ট আম্পায়াৰ, লগতে গ্ৰাউণ্ডছমেন আৰু স্ক'ৰাৰ, এই 4জন কণ্টেক্টত থাকে।
ৱাকি টকিটোৰে কোনটো বল কি হৈছে বা কিবা হঠাতে কিবা জানিব লগা থাকিলে তেওঁলোকে সেইটোৰে কথা পাতে। ৱাকি টকিটো মই দেখাই দিছোঁ এবাৰ। এইটো হৈছে ৱাকি টকি। এই দুটা বস্তু আজি মই নতুনকৈ ইউজ কৰিলোঁ প্ৰথমবাৰ, ভাল লাগিছে, বহুত ইজি হৈ যায় এই দুটা ইউজ কৰাৰ লগে লগে। এতিয়া ছেকেণ্ড ইনিংছ আৰম্ভ হ'ব, কোনে জয় হয় সেইটো কৈ দিম। ঠিক আছে, এতিয়া অলপমান মানে 2 মিনিট ৰেষ্ট লৈ ছেকেণ্ড ইনিংছ আৰম্ভ কৰিম। খেলখনত টাইগাৰ্ছ ক্লাব একাডেমি 2 উইকেটত জয়ী হ'ল। আম্পায়াৰিং কৰি খেলখনত খুবেই মোৰ ভাল লাগিল। আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।